নমস্কাৰ বন্ধুসকল, মই হীৰেন। আজি এই ভিডিঅ'ৰ উদ্দেশ্য হৈছে এই 2026 বৰ্ষত প্ৰেম আৰু বৈবাহিক জীৱনৰ ক্ষেত্ৰত কেনেধৰণৰ ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ তথ্য আপোনালোকক এই ভিডিঅ'ত আগবঢ়াইছোঁ। প্ৰথমে মোৰ এই চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি ল'ব, যাতে মোৰ পিছৰ ভিডিঅ'বিলাক আপোনালোকে সহজে লাভ কৰিব পাৰে। লগতে মোৰ ভিডিঅ' যদি ভাল লাগে তেন্তে লাইক আৰু শ্বেয়াৰ কৰিব, কমেণ্ট কৰি আপোনালোকৰ মনৰ ভাৱ প্ৰকাশ কৰিব। এতিয়া মূল বিষয়লৈ। আজি এই ভিডিঅ'ৰ উদ্দেশ্য হৈছে মেঘৰাশি ব্যক্তিসকলে এই 2026 বৰ্ষত প্ৰেম আৰু বৈবাহিক জীৱনত কেনেধৰণৰ ফলাফল লাভ কৰিব তাৰে সম্পূৰ্ণ তথ্য। আপোনাৰ প্ৰেম জীৱনৰ বাবে এই বছৰে আপোনাৰ বাবে নতুন সম্পৰ্ক আৰু নতুন মানুহৰ সৈতে সংযোগ স্থাপনৰ সুযোগ কঢ়িয়াই আনিব। যিসকলে ইতিমধ্যে সম্পৰ্কত সংগ্ৰাম কৰি আছিল, তেওঁলোকে এতিয়া তেওঁলোকৰ মাজত ইতিবাচক পৰিৱৰ্তন দেখিবলৈ পাব। এই বছৰে আপোনালোকৰ সম্পৰ্কত বহু পৰিৱৰ্তন আনিব। কেতিয়াবা ৰোমান্টিক আৱেগেৰে ভৰি পৰিব আৰু কেতিয়াবা কিছুমান সমস্যা আৰু অস্থিৰতাৰ সন্মুখীন হ'ব লাগিব। প্ৰেমৰ স্থানৰ অধিপতি শুক্ৰ গ্ৰহই প্ৰথম অৱস্থাত কিছু ইতিবাচক ফলাফল কঢ়িয়াই আনিব। গ্ৰহৰ প্ৰভাৱৰ বাবে আপোনাৰ প্ৰেম আৰু বৈবাহিক জীৱনত গভীৰ প্ৰভাৱ পেলাব পাৰে। এই বছৰৰ আৰম্ভণিতে বিবাহ চূড়ান্ত হ'ব পাৰে। আপোনাৰ সম্পৰ্কই নতুন উৎসাহ, নতুন অভিজ্ঞতা আৰু সুযোগ আনিব পাৰে। আনহাতে আপুনি কেতিয়াবা প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পাৰে। বছৰৰ প্ৰথম ত্ৰৈমাসিক অৰ্থাৎ জানুৱাৰী মাহৰ পৰা মাৰ্চলৈকে মংগল গ্ৰহৰ প্ৰভাৱ নিশ্চয়কৈ পৰিব। এই প্ৰভাৱৰ ফলত আপোনাৰ প্ৰেম জীৱনত আৱেগেৰে সঞ্চাৰ কৰিব আৰু এই সময় আপোনাৰ বাবে অতি ৰোমান্টিক হ'ব পাৰে। মংগল গ্ৰহেই প্ৰেম আৰু আকৰ্ষণৰ বিষয়বোৰত অপৰিসীম উৎসাহ আৰু শক্তি কঢ়িয়াই আনিব। আপোনজনৰ লগত অধিক সময় কটাব বিচাৰিব আৰু আপোনাৰ সম্পৰ্ক আৰু অধিক শক্তিশালী হৈ উঠিব। যদি আপুনি কাৰোবাৰ প্ৰতি আকৰ্ষিত হয়, তেন্তে এইটোৱেই হ'ব আপোনাৰ অনুভৱ প্ৰকাশ কৰাৰ এক নিখুঁত সময়। শনিৰ লগতে সূৰ্যদেৱৰ প্ৰভাৱে যৌন সম্পৰ্ক দুৰ্বল কৰি তুলিব পাৰে। এই সময়ত বিচ্ছিন্নতাৰ ভাৱ এটাও উদ্ভৱ হ'ব পাৰে। দ্বাদশ স্থানত প্ৰেমৰ ঘৰৰ অধিপতি থাকিলে সামাজিক সংযোগ শক্তিশালী হ'ব পাৰে, কিন্তু কাকো অত্যাধিক বিশ্বাস কৰাটো এৰাই চলিব লাগিব। এই ৰাশিৰ অধিপতি গ্ৰহই আপোনাক আপোনাৰ অনুভৱ প্ৰকাশ কৰাত সহায় কৰিব আৰু এইবাৰ বাহিক সম্পৰ্ক আৰু সংযোগকো বিশেষভাৱে ন্যায় কৰিব। নতুন মানুহে আপোনাৰ জীৱনত প্ৰৱেশ কৰিব পাৰে। ৰোমান্স বা বন্ধুত্বৰ নতুন সুযোগ আগবঢ়াব পাৰে। এই সময়ত সামাজিকভাৱে সক্ৰিয় হোৱাৰ সময়, যাৰ ফলত নতুন প্ৰেমিক বা সংগীক লগ পাব পাৰে। যদি আপুনি ইতিমধ্যে সম্পৰ্কত আছে, তেন্তে এই সম্পৰ্কক শক্তিশালী কৰাৰ সময় আৰু আৱেগিকভাৱে পূৰ্ণতাপূৰ্ণ কৰি তোলাৰ সময়। বছৰৰ দ্বিতীয় আৰু তৃতীয় ত্ৰৈমাসিকত শনিৰ প্ৰভাৱে আপোনাৰ প্ৰেম জীৱনলৈ নতুন টুইষ্ট কঢ়িয়াই আনিব পাৰে। শনিদেৱৰ অৱস্থানে হয়তো আপোনাক অলপ বেছি গুৰুত্বৰ আৰু সুস্থিৰ কৰি তুলিব পাৰে। ইয়াৰ দ্বাৰা আপোনাৰ সম্পৰ্কৰ নতুন দিশলৈ আঙুলিয়াব পাৰে। এইবাৰ বিদেশ সম্পৰ্কৰ অতি সম্ভাৱনা। ইয়াৰ অৰ্থ হ'ব পাৰে যে বিদেশৰ কোনোবাই আপোনাৰ জীৱনত বিশেষভাৱে প্ৰৱেশ কৰিব বা আপুনি বিদেশত ভ্ৰমণৰ সময়ত নতুন সম্পৰ্ক আৰম্ভ কৰিব পাৰে। গ্ৰহৰ প্ৰভাৱে আপোনাৰ সম্পৰ্কত গুৰুত্ব আৰু দায়িত্ববোধৰ বৃদ্ধি কৰিব। সম্পৰ্কবোৰত স্থিৰতা বিচাৰিব। যদি আপুনি গুৰুত্বৰ সম্পৰ্কত আছে, তেন্তে এইটোৱেই হ'ব পাৰে ইয়াক আৰু আগুৱাই নিয়াৰ সময়। বছৰৰ দ্বিতীয়াৰ্ধত আপোনাৰ বৈবাহিক জীৱনত কিছু অস্থিৰতা আহিব পাৰে। মংগল গ্ৰহৰ প্ৰভাৱে সম্পৰ্ক আৰু নতুন সম্পৰ্কৰ
পৰিৱৰ্তনক সমৰ্থন কৰিব। বন্ধুত্ববোৰ হয়তো প্ৰেমত বদলি হ'ব পাৰে। আপুনি কিছুমান বৈবাহিক সমস্যাৰ সন্মুখীন হ'ব পাৰে, যিবোৰ আপুনি ধৈৰ্য আৰু বুজাবুজিৰে সমাধান কৰিব লাগিব। এই সময়ছোৱাত আপোনাৰ পৰিয়ালৰ সহায়ো ইতিবাচক হ'ব পাৰে। বছৰৰ দ্বিতীয়াৰ্ধত সূৰ্য কেতু ইয়াৰ সংযোগৰ বাবে প্ৰেমৰ সম্পৰ্ক বিচ্ছিন্ন হ'ব পাৰে। গতিকে বিশ্বাস বজাই ৰাখক আৰু শান্তিপূৰ্ণ সম্পৰ্ক বজাই ৰাখিবলৈ চেষ্টা কৰক। বছৰৰ শেষৰ ফালে প্ৰেম আৰু বৈবাহিক জীৱনৰ উন্নতি হ'ব পাৰে। আপোনাৰ সম্পৰ্কত স্থিৰতা আৰু ভাৰসাম্য অনুভৱ কৰিব। বিবাহৰ ঘৰৰ অধিপতি ইয়াৰ প্ৰভাৱে অতিৰিক্ত ৰোমান্টিক সম্পৰ্কৰো জন্ম দিব পাৰে, কিন্তু এইবাৰ এই চিন্তাবোৰৰ সমাধান হ'ব আৰু আপোনাৰ সম্পৰ্ক উন্নত হোৱাৰ সম্ভাৱনা অত্যন্তই প্ৰবল। যদি আপুনি বিয়া কৰাৰ কথা চিন্তা কৰিছে, তেন্তে অক্টোবৰৰ পিছৰ এই সময়ত আপোনাৰ বাবে অনুকূল হ'ব পাৰে। যদি আপুনি কাৰোবাক ভাল পায়, তেন্তে এইবাৰ আপোনাৰ সম্পৰ্কত নতুন টুইষ্ট আহিব পাৰে আৰু আপুনি বিবাহৰ প্ৰতি গুৰুত্বপূৰ্ণ হৈ পৰিব পাৰে। সামগ্ৰিকভাৱে এইবাৰ প্ৰেমত উত্তেজনা আৰু কিছু প্ৰত্যাহ্বান থাকিব। এতিয়া আপুনি সকলো তথ্য লাভ কৰাৰ পিছত এই 5টা কাম কৰিবলৈ আপুনি যিমান পাৰি চেষ্টা কৰক। সৰ্বপ্ৰথমটো হৈছে আপুনি আপোনাৰ শৰীৰটো সুস্থ কৰি ৰাখিবলৈ দৈনিক যোগাসন কৰক, য'ত মূলতঃ 10 মিনিটৰ বাবে ওমকাৰ মন্ত্ৰ, 10 মিনিটৰ বাবে কপালভাতি আৰু 10 মিনিটৰ বাবে অনুলোম বিলোম। ইয়াৰ লগে লগে আপোনাৰ শাৰীৰিক আৰু মানসিক স্বাস্থ্য একেবাৰে নিখুঁত হৈ থাকিব। 2 নম্বৰটো হৈছে ৰাতি শোৱাৰ আগতে নিস্তব্ধ আৰু নিৰ্জন ঠাইত 10 পৰা 20 মিনিট ধ্যান কৰিব লাগে। ইয়াৰ দ্বাৰা 2টা উপকাৰ পোৱা যায়। এটা হ'ল আপুনি ভাল টোপনি পাব আৰু দ্বিতীয়টো হৈছে পিছদিনা আপুনি সতেজ অনুভৱ কৰিব। ধ্যান কৰি থাকোঁতে মধ্যমীয়া শব্দৰ শান্ত সংগীতো আপুনি শুনিব পাৰে। 3 নম্বৰটো হৈছে প্ৰতি মঙ্গলবাৰে পুৱা নিশ্চয় হনুমান চালিচা পাঠ কৰক আৰু হনুমান মন্দিৰ দৰ্শন কৰক, নতুবা আপুনি বিষ্ণু মন্দিৰ দৰ্শন কৰক। ইয়াৰ দ্বাৰা আপোনাৰ আৰু আপোনাৰ পৰিয়ালৰ যিকোনো সদস্যৰ সংকট দূৰ হ'ব আৰু সদায় সুখ আৰু শান্তি থাকিব। 4 নম্বৰটো হৈছে ঘৰৰ বাহিৰত গৰু আৰু কুকুৰক প্ৰতিদিনে আপুনি পাৰিলে খাদ্য খুৱাব লাগে। খাদ্য খুৱাওক আৰু যদি পাৰে চৰাই চিৰিকটি আদিকো খাদ্য আৰু পানীৰ যোগান ধৰক। এই পৃথিৱীখন যিমান আমাৰ সিমানেই সিহঁতৰো। নিতৌ ইহঁতক খুৱাই আমি তেওঁলোকৰ পৰা এক আশীৰ্বাদ লাভ কৰিব পাৰোঁ আৰু আমাৰ ওপৰত থকা গ্ৰহবোৰৰ কুপ্ৰভাৱ দূৰ হ'ব। সদশেষত 5 নম্বৰটো হৈছে আপুনি পাৰিলে মাজে মাজে চৌপাশৰ দুখীয়া ব্যক্তিসকলক আপুনি পাৰিলে সহায় কৰক আৰু ভোকাতুৰ ব্যক্তিসকলক আপুনি পাৰিলে খুৱাবলৈ চেষ্টা কৰক। যদি আপোনাৰ মনত এতিয়াও জ্যোতিষ সম্বন্ধীয় কিবা প্ৰশ্ন আছে, তেন্তে আপুনি আমাক এই ভিডিঅ'টোত কমেণ্ট কৰি আপোনাৰ প্ৰশ্ন অৱগত কৰক আৰু আমি আপোনালোকৰ প্ৰশ্নৰ উত্তৰ দিবলৈ আমি সকলো সময়তে সাজু আছোঁ। এই আছিল এই 2026 বৰ্ষত মেষ ৰাশি ব্যক্তিসকলে লাভ কৰিবলগীয়া প্ৰেম আৰু বৈবাহিক জীৱনৰ সম্পূৰ্ণ ফলাফলৰ বৰ্ণন। যদি মোৰ ভিডিঅ' ভাল লাগে তেন্তে লাইক শ্বেয়াৰ কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব যাতে পুনৰ অন্য এটা ভিডিঅ'ৰ জৰিয়তে আপোনালোকৰ লগত সম্পৰ্ক ৰাখিব পাৰোঁ। পুনৰ লগ পাম অন্য এটা ভিডিঅ'ত। আজিলৈ ধন্যবাদ।